হেল্ল' নমস্কাৰ কমলোচনৰ লগতে কোলম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ নিশ্চয় খবৰ ভালেই আছে হয়তো খবৰ এটা পাইছিলে খবৰটো পোৱাৰ পিছতে হয়তো বহুতৰ খবৰ ভালেই নহয় কৈ থাকে যেন দাদা একদম ডিমটিভেট হৈ গৈছোঁ ইণ্টাৰভিউ দিব মন নাই নিদিওঁ আৰু এনেকৈ বহুতে কৈছে যদি আপোনালোকে বৰ্তমান ইনষ্টাগ্ৰাম চাই ছমহীয়া আৰ্মিও ওলাইছে ছয়মহীয়া পৰ্টাৰ আৰ্মি বুলি কোৱা হয় তাতে আপোনালোকে হয়তো ভিডিঅ' চাইছে যেন কিমানখিনি এতিয়াও চাকৰি পাবলগীয়া আছে আমাৰ অসমত মই এটা নটিচ চাইছিলোঁ তাতে চোৱা অনুসৰি বৰ্তমান আমাৰ অসমত প্ৰায় 28 লাখ অফিচিয়েলি নিবনুৱা এতিয়াও আছে তো তাৰে পৰা আপোনালোকে হয়তো গম পাইছে বৰ্তমান অসমৰ কম্পিটিশ্যন লেভেলটো কিমান যেন এটা চাকৰি পাবৰ কাৰণে কিন্তু আপোনালোকে কৈছে যে মই ইণ্টাৰভিউ নিদিওঁ আৰু পিছুৱাই দিছে CM ছাৰে মই আপোনালোকক আগতেও কৈছিলোঁ যেন ইণ্টাৰভিউ ডেটটো আমাৰ অসম পুলিচৰো হওক বা ADRE এনেকুৱা সমূহৰ অলপ টাইমটো লাগে যিহেতু আগৰ বাৰু আমাৰ যোনটো বেষ্টটো যোনটো আমাৰ ইণ্টাৰভিউ হৈছিলে তেতিয়াও আপোনালোকে হয়তো দেখিছে প্ৰায় 3 বছৰমান লাগিছে ইণ্টাৰভিউ হ'বৰ কাৰণে আপোনালোকে হয়তো ভাবিছে যেন এই বছৰ যিমানখিনি চাকৰি পাইছে তেওঁলোকে প্ৰথমবাৰ দি পিনি পাইছে সুধি ল'ব যদি আপোনালোকৰ চিনাকি আছে যেন তেওঁলোকে কিমানবাৰ ইণ্টাৰভিউ দিছে মই প্ৰায় 2019 চনৰ পৰা ইণ্টাৰভিউ দিয়া আৰম্ভ কৰিছোঁ কিমানটা ইণ্টাৰভিউ দিছোঁ মোৰ নিজৰে মনত নাই ক'ত কি দিছোঁ মই নাগালেণ্ড লগত আপোনালোকৰ এই তেজপুৰ এনেকুৱা কিমান ডিষ্ট্ৰিক্ট ঘূৰিছোঁ অসমৰ চুকে কোণে ক'ত ইণ্টাৰভিউ নহয় কি ইণ্টাৰভিউ দিয়া নাই মই মানে নিজৰ মনতে নাই ইমানখিনি ইণ্টাৰভিউ দিবলগীয়া হৈছে কিন্তু আপোনালোকৰ মই বিশেষকৈ চাইছোঁ নতুন কেণ্ডিডেট যোনে প্ৰথমবাৰ এপ্লাই কৰিছে তেওঁলোকে কৈছে যে আমি 6 মাহৰ পৰা ৰানিং কৰি আছোঁ আমি 1 বছৰৰ পৰা ৰানিং কৰি আছোঁ অসম চৰকাৰে যেতিয়া সুবিধা হ'ব তেতিয়াহে ইণ্টাৰভিউ পাতিব আপোনাক সুধি পিনি তেওঁলোকে কেতিয়াও নাপাতে এইটো কাৰণে এইটো মনতে বান্ধি ল'ব যেন অলপ টাইম লাগিব আৰু প্ৰচেছিংটো টাইম লাগিবই এইটো কাৰণে ডিমটিভেট কেতিয়াও নহ'ব বৰ্তমান যিমানখিনি ভেকেঞ্চি আহিছে এই ভেকেঞ্চিত আপোনালোকে এটা ইণ্টাৰভিউ নিচিনা নিদিব এটা সুযোগ চান্স মোক এটা চান্স দিছে যোনটো 5,000 লিষ্টৰ ভিতৰত মোৰ নাম থাকিব লাগিব এনেকৈ ইণ্টাৰভিউ দিব লাগে হয় টাইম লাগিছে বুজি পাইছোঁ কষ্ট হৈছে বুজি পাইছোঁ যিহেতু ময়ো এনেকুৱা প্ৰচেছৰ পৰা আহিছোঁ কিন্তু আপোনালোকৰ উপায় নাই বৰ্তমান 2027 বুলি ক'লে কিন্তু 27 বুলি কোৱাৰ কাৰণটো আপোনালোকে বেয়া নাপাব যেন 27 বুলি কৈছে বোলে একদম 2027 ডিচেম্বৰটো নহয় বা নৱেম্বৰ নহয় এনেকৈতো কোৱা নাই জাষ্ট কৈছে যেন 2027 হয়তো জানুৱাৰী মাহতো হ'ব পাৰে ফেব্ৰুৱাৰীতো হ'ব পাৰে আৰু যদিহে মোক কয় যেন কোনটো মাহত হ'লে বেষ্ট মোক এটা সুধিছিলে যেন দাদা আপোনাৰ মতে কোনটো মাহত ইণ্টাৰভিউ হ'লে বেষ্ট ফিজিকেল টেষ্টটো যদি মোৰ মতে সোধে একদম বেষ্ট টাইম হৈছে নৱেম্বৰ ডিচেম্বৰ আৰু ডিচেম্বৰ জানুৱাৰী এই 3 মাহৰ ভিতৰত যদি ইণ্টাৰভিউ হয় একদম বেষ্ট টাইম তেতিয়া কাৰণটো হৈছে ঠাণ্ডা পৰি থাকে ইমানো ঠাণ্ডা নহয় ইমানো গৰম নহয় যদি আমাৰ আপাৰ ছাইডত কয় আমাৰ আপাৰ ছাইডত প্ৰায় জানুৱাৰী ডিচেম্বৰ জানুৱাৰী লগতে ফেব্ৰুৱাৰী এই 3 মাহৰ যদি ভিতৰত ইণ্টাৰভিউ হয় না মোৰ মতে একদম বেষ্ট টাইমিং হয় কাৰণ ৰ'দ ইমান নপৰে আমাৰ তাত ইমান ৰ'দটো নহয় চিম্পুলকৈ একদম এটা ভাল ৰানিং টাইমিং আপোনালোকে উঠাব পাৰিব কিন্তু এতিয়া এইটো যোনটো CM ছাৰে কৈছিলে যেন প্ৰমোশ্যন দিয়াৰ পিছতে তেওঁলোকে ইণ্টাৰভিউ পাতিব মোৰ মতে ভাল হৈছে মই চিম্পুল কৰিছোঁ কাৰণটো কৰিছোঁ কেলৈ ভাল হৈছে বুলি কৈছোঁ তেওঁ কৈছে যে যদিহে প্ৰমোশ্যন দিয়ে ভেকেঞ্চি বেছিকৈ আহিব এনেকৈ হ'লে ভাল কিন্তু যদিহে ভেকেঞ্চি নাবাঢ়ে টাইমটো বেছি লয় বেয়া হ'ব কাৰণ যদি এতিয়া আপোনালোকে হয়তো দেখিছে ভেকেঞ্চি আছে 5,000 কিন্তু 5,000 ভেকেঞ্চি দেখিবলৈ বহুত যে লাগিছে কিন্তু 5,000 ভেকেঞ্চি নহয় যিহেতু তাতে বেলেগ ভেকেঞ্চি আছে যোনটো APR হওক বা ফায়াৰ এনেকুৱা ভেকেঞ্চি আছে য'ত সকলো কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে তাতে কিছুমান APRৰ কাৰণে বা APR এই ফায়াৰ এইবিলাকত ছায়েন্সৰ কেণ্ডিডেট লাগে ছায়েন্সৰ কেণ্ডিডেটটো কম থাকে কিন্তু আমাৰ আৰ্টছৰ কেণ্ডিডেট বেছি থাকে এইটো কাৰণে ABUBত ভেকেঞ্চি বেছি লাগে এতিয়া মই একজেক্ট নাম্বাৰটো পাহৰিছোঁগৈ কিমান আছিলেগৈ 7 হয়তো আছিলে চাগে ABত এই ভেকেঞ্চিসমূহ বাঢ়িব লাগে বাঢ়িলেহে ভাল হ'ব নহ'লে যদি যেনেকৈ আছে তেনেকৈ পাতি দিয়ে এইটো কাৰণে বহুত বেয়া হ'ব আৰু আটাইতকৈ বেয়া হ'ব এইসকল কেণ্ডিডেটসকলৰ কাৰণে যোনে সংসাৰ বৰ্তমান বহি আছে মানে বিয়া পতা কেণ্ডিডেট যিমানখিনি 30-29 এনেকুৱা বয়সৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে বহুত অসুবিধা হৈ যাব যিহেতু যিমান বয়স বাঢ়িব সিমান ফিজিকেল টেষ্টৰ নাম্বাৰ কমিব যিহেতু যেতিয়া বয়সৰ সময়সীমা বাঢ়ি গৈ থাকে ফিজিকেলৰ মানে তাকটো বহুত কম হৈ থাকে এইটো কাৰণে তেওঁলোকৰ কাৰণে বহুত বেয়া হৈছে আৰু তেওঁলোকৰ কাৰণে লাষ্ট চান্স হ'ব আৰু বহুতখিনি কেণ্ডিডেট অকল তেওঁলোকৰ বুলি কোৱা নাই হয়তো এইটোত লাষ্ট চান্স হ'ব বহুতৰ কাৰণে এইটো কাৰণে এটা ভাল সুযোগ
এটা লাইফ চেঞ্জিং এটা ইণ্টাৰভিউ মই আপোনালোকক বাৰে বাৰে কওঁ যে যিকোনো ইণ্টাৰভিউ অকল আপোনালোকে ইণ্টাৰভিউ নিচিনা নিদিব, এটা সুযোগ নিজৰ পৰিচয়টো সলনি কৰিবৰ কাৰণে। এতিয়া হয়তো আপোনালোকক যদি কোনোবা ৰাকেশ আছে, ৰাহুল আছে, এনেকুৱা কিন্তু আছে, তোমাক অকল ৰাহুল বুলি চিনি পায়, তোমাক অকল ৰাকেশ বুলি চিনি পায়, অকল তোমাক এটা নামেৰে চিনি পায়। যেতিয়া কিন্তু ইণ্টাৰভিউটো পাছ কৰিবা, তাৰ লগতে তুমি এটা পৰিচয়ো পাবা। এই পৰিচয়টোৰ কাৰণে যুঁজিব লাগিব। অকল অসম পুলিচ ইণ্টাৰভিউ হৈছে আৰু মোৰ আমুক লগৰজন গৈছে, ময়ো যাওঁ ইণ্টাৰভিউ দি আহোঁ, এনেকৈ নহয়। এটা পৰিচয় পাবৰ কাৰণে ৰানিং কৰক, এটা পৰিচয় পাবৰ কাৰণে পৰীক্ষা দিয়ক। বিশেষ এক্সট্ৰা ফিলচফি মানে জ্ঞান দিব অহা নাই, চিম্পল কৰি দিছোঁ। এটা পৰিচয় লাভ কৰিব চেষ্টা কৰক, যাতে ক'ৰবাত লগ পালে এই ৰাকেশে কি কৰেও, তেতিয়া ক'লে ৰাকেশ অসম পুলিচত AB ব্ৰাঞ্চ, অসম পুলিচৰ UBত আছে, ফৰেষ্টত আছে, AFF কৰে। আপোনালোকেও হয়তো গম পায় যেন চাকৰি থকা মানুহক আমাৰ গাঁৱৰ সমাজসমূহত কেনেকুৱা ৰেচপেক্ট পায়। এইটোতো ক'বলগীয়া প্ৰয়োজন নাই এক্সট্ৰাকৈ। নিজেও জানে যেন আপোনাৰ লগৰ যদি চাকৰি পায়, তেওঁ সমাজত কেনেকুৱা চায় আৰু চাকৰি নথকা কেনেকুৱা চায়। আপুনি যিমানেই ভাল কাম কৰি থাকক, কিন্তু যদিহে আপোনাৰ ওচৰত চৰকাৰী চাকৰি নাই, তাৰ ভেলুটো কেনেকুৱা গাঁওসমূহত, এই ভেলুটো পাবৰ কাৰণে সদায় পৰিশ্ৰম কৰক আৰু নিজৰ আইনাত চাই পিনি কওক, নিজকে নিজে কওক যেন ইউ আৰ বেষ্ট, ইউ আৰ স্মাৰ্ট। আৰু ইমানেই আছে ক'বলগীয়া, বিশেষ নাই। হয়, গম পাইছোঁ অলপ ইণ্টাৰভিউ দেৰি হ'ব, কিন্তু দেৰি হ'লেও ইণ্টাৰভিউ ভালকৈ দিব আৰু আশা কৰোঁ যেন সোনকালে হ'ব লাগে। মোৰ ধাৰণা যদিহে CM ছাৰে ইচ্ছা কৰে, ফেব্ৰুৱাৰী নহয় জানুৱাৰী এনেকুৱা মাহসমূহত পাতিলে ভাল হ'ব। তেতিয়া ইমান বৰষুণ নিদিয়ে। যদি এইকেইদিন এইকেইদিন পাতিলেতো বৰষুণ দি থাকে আৰু বাৰিষাও হৈ আছে বহুতখিনি জেগাত। সেইটো কাৰণে ইণ্টাৰভিউ পতাৰ সুযোগ মানে টাইম টেবুলটো হয়তো তেওঁৰ মিলা নাই, আৰু তেওঁ কোৱা অনুসৰি প্ৰমোশ্যন দিব, তাৰপিছতেই ইণ্টাৰভিউ হ'ব। আশা কৰোঁ যেন তোমালোকৰ যেতিয়া ইণ্টাৰভিউ পাতক তেতিয়াই ভাল হ'ব লাগে। ইণ্টাৰভিউ দেৰি হ'লেও দেৰিকৈ পাতিলেও একো নাই, কিন্তু যোনদিনা হ'ব সেইদিনা ভাল হ'লেও হ'ল।